যে অহা বছৰ যদি আমি নিৰ্বাচনত জিকো চাউল বিনামূলীয়াকৈ পাই দালি নিমখ চেনি অৰ্ধমূল্যত বা কম দামত পাব আৰু আমি আপোনালোকক মিঠাতেলো দিম তাকে লৈ কংগ্ৰেছ দলে সোশ্যাল মিডিয়াত মোক বহুত ট্ৰলো কৰিলে মই চিন্তা কৰিলো যে মিঠাতেলটো দৰিদ্ৰ মানুহক লাগে দৰিদ্ৰ মানুহে ৰেশন কাৰ্ডত মিঠাতেল পোৱাটো অপৰাধ নেকি এটো কিয় মোক ট্ৰল কৰিলে ময়ো অলপ চিন্তিত হলো তেতিয়া মোৰ মনত পৰিলে যে কংগ্ৰেছ দলৰ বৰ্তমানৰ যিগৰাকী সভাপতি যোৰহাটৰ সাংসদ তেওঁৰ দুইটা লৰা ছোৱালী ইংলেণ্ডৰ সিটিজেন ব্ৰিটিছ সিটিজেন মই গুগল কৰিলো যে ব্ৰিটিছ সিটিজেন সকলে কি তেল খায় তেতিয়া মই গুগলত দেখিলো যে ব্ৰিটিছ সিটিজেন সকলে অলিভ অইল আৰু সানফ্লাৱাৰ তেল খায় কংগ্ৰেছ দলে কি জানি বিচাৰিছিল যে আমি মিঠাতেল দিব নালাগে সানফ্লাৱাৰ অথবা অলিভ অইল দিব লাগে ক্ষমা কৰিব আমাৰ সহা গাঁৱৰ ৰাইজে আৰু মধ্যবিত্ত পৰিয়ালে সৰুৰে পৰা আমি মিঠাতেল খায়ে ডাঙৰ হৈছো যেতিয়া আমাৰ জ্বৰ উঠে মায়ে আমাক কয় যে ভৰি তলুৱাখনত অলপ মিঠাতেলেৰে মালিশ কৰি দে ভাল পাবি অৰ্থাৎ মিঠাতেল হল আমাৰ মাতৃ আৰু সন্তানৰ মাজত থকা অভূতপূৰ্ব মৰমৰ আৰু এক উদাহৰণ আপোনালোকেও মনত পেলাব ঘৰত জ্বৰ হলে পানী লাগিলে আপোনালোকৰ মায়ে কি কয় মিঠাতেল গৰম কৰি ভৰিত মালিশ কৰি দিয়ে জ্বৰটো কমি আহে আমি মিঠাতেল খায়েই সৰুৰে পৰা ডাঙৰ হৈছো অলিভ অইল আৰু সানফ্লাৱাৰ তেল হয়তো আজি মই কিনি খাব পাৰো কিন্তু অসমৰ কোটি কোটি মানুহে সানফ্লাৱাৰ আৰু অলিভ অইল দেখা নাই আমাৰ হাতত ব্ৰিটিছ পাছপোৰ্টও নাই আমাৰ লৰা ছোৱালীক আমি ভাৰতৰ পৰা বিদেশীও বনাব নোৱাৰো বিদেশীক ভাৰতীয় বনোৱা এটা বেলেগ কথা আইনগত পথেৰে কংগ্ৰেছৰ দৰে নহয় লাখ লাখ মানুহক অসমত সোমোৱাৰ দৰ্জা খুলি দিয়া কিন্তু ভাৰতীয় সন্তানক সৰু বয়সত আমি বিদেশী কৰিম লগতে আমি মিঠাতেল বেয়া সানফ্লাৱাৰ আৰু অলিভ অইল খাম তেনেকুৱা ৰাজনীতি মই নকৰো মই আকৌ এবাৰ প্ৰতিশ্ৰুতি দিছো এইবাৰ গ্যাস সিলিন্ডাৰৰ দাম 250 টকা কমাম কম দামত দালি দিম নিমখ দিম চেনি দিম আৰু অহাবাৰ নিৰ্বাচনত জিকিলে কম দামত মিঠাতেল দিম ট্ৰলে মোৰ মনৰ চিন্তাক অলপো আতৰাই লৈ যাব নোৱাৰে কাৰণ মই অসমৰ দৰিদ্ৰজনৰ মুখত দৰিদ্ৰ মাতৃৰ চকুত কৰবাত নহয় কৰবাত আত্মবিশ্বাসৰ প্ৰতীক হিচাপে জীয়াই থাকিব খোজো 10 তাৰিখে যেতিয়া 1250 টকা পৰিয়ালটোৰ একাউণ্টলৈ আহে অসমৰ মাতৃশক্তিয়ে যি শান্তনা পায় অসমৰ মাতৃশক্তিয়ে যত আশ্ৰয় বিচাৰি পায় সেই মৰম আন কাৰো লগতে তুলনা হ'ব নোৱাৰে আকৌ এবাৰ কৈছো কংগ্ৰেছ দলে ভাল কামবিলাকৰ বিৰোধিতা কৰি যাওক আৰু আমি ভাল কামবোৰ কৰি গৈ থাকিম বহুত বহুত ধন্যবাদ